ओके हेलो हाय तीसरा क्वेश्चन नंबर 4। अब देखो क्या दिया गया है। टेन थीटा बाई 1 - कॉट थीटा दिया गया है और दिया गया है हमको प्लस कॉट थीटा डिवाइडेड बाई 1 - टेन थीटा। ओके কি কৈছো যেতিয়া একো ধৰিব নোৱাৰো কি কৰিব লাগে কি কৰিব নালাগে যদি ডাইৰেক্টলি দেখিছো যে কিবা আইডেন্টি লাগি আছে তো লগাব চাব লাগে যদি দেখিছো যে গম পোৱা নাই কি কৰিব লাগে তো প্ৰথম কথা ফাৰ্ষ্ট প্ৰিফাৰেন্স লিখি থৈছা কনভাৰ্ট টু সাইন থিটা এণ্ড কস থিটা তাকে আমি কৰিম আমি LHS লিখি ললো 1 প্লাস sec থিটা cos sec থিটা উলিয়াব লাগে tan থিটাটোক আমি লিখিম sin বাই cos cot থিটাটোক আমি লিখিম cos বাই sin আকৌ cotটোক লিখিম cos বাই sin tanটোক লিখিম sin বাই cos তো আমি জানিব লাগিব যে tan থিটা ইজ ইকুৱেল টু sin থিটা বাই cos থিটা and cot theta is equal to इसी का उल्टा cos theta by sin theta tan माना sin by cos cot माने cos by sin tan sin by cos cot cos by sin ओके चलो लिख लिया ये सब कर लिया उसके बाद क्या होगा देखो মন কৰিব লাগে যে কেনি গ'ল মোৰ পেনটো এই 1ৰ তলত একো নাই মানে ডিনোমিনেটৰটো মন কৰিব লাগিব এই ডিনোমিনেটৰত 1ৰ তলত একো নাই মানে 1 টা আছে নেকি আছে অবভিয়াছলি আছে নাম্বাৰবোৰৰ তলত একো নাথাকে নহয় 1 টা থাকে আছে 1 টা ওকে দেন এই 1 টোৰ তলতো 1 টাটো আছে চাগে আছে ওকে শিওৰ তো কি কৰিম এই 1 আৰু এই sin থিটাৰ মই এলচিএম ওপৰৰ পাৰ্টটো এক্স্যাক্টলি একে আছে ওপৰৰ পাৰ্টটো কোই छेड़खानी नहीं करना ওপৰৰ পাৰ্টটো যি আছে থাকিব দিয়ক এই তলৰ ডিনোমিনেটৰ পাৰ্টটোত মই এলচিএম এটা ল'ম ডিনোমিনেটৰ তো 1 sin 1 আৰু sin ৰ এলচিএম অবভিয়াছলি sin থিটা হ'ব ন এই 1 ক sin থিটা বনাবলৈ কিহে মাল্টিপ্লাই কৰিম sin এ মাল্টিপ্লাই কৰিম তো ওপৰত 1 আছে তো হেউ 1 টোকো sin এ মাল্টিপ্লাই কৰিব লাগিব মানে তলত আহিলে এলচিএম sin থিটা ওপৰত আহিলে sin থিটা মাইনাস cos থিটা লিখি ললো সেম গোজ উইথ হিয়াৰ এই 1 টোত 1 টা আছে 1 আৰু cos ৰ এলচিএম হ'ব আমাৰ cos থিটা এই 1 ক cos থিটা বনাবলৈ আমাক cos থিটা মাল্টিপ্লাই কৰিব লাগিব তলত cos থিটা মাল্টিপ্লাই কৰিব লাগিব তো ওপৰৰ 1 টোকো cos থিটা মাল্টিপ্লাই কৰিব লাগিব তো cos থিটা মাইনাস sin থিটা লিখি ললো ভেৰি গুড ওকে এতিয়া কি হ'ব অকমান দীঘলীয়া প্ৰসেস হয় খালি মই উল্টিয়াব খোজা নাই সেই বস্তুটো মানে কথাটো হ'ল কি সিম্পল শৰ্টত কৈছো যে এই একদম তলৰ যে sin থিটাটো আছে আৰু একদম তলৰ যে cos থিটা আছে প্ৰথম এক্সপ্ৰেছনটোত একদম তলত sin থিটা আছে আৰু একদম তলত cos থিটা আছে এই লাইনডাল হৈ গ'ল আমাৰ মেইন ডিভাইড লাইন লাইনৰ ওপৰতো ফ্ৰেকশন এটা ডিভাইড লাইনৰ তলতো ফ্ৰেকশন এটা এই মেইন ফ্ৰেকশনৰ ওপৰতো ফ্ৰেকশন এটা তলতো ফ্ৰেকশন এটা তো মই কৈ আছো এটা তলৰ ফ্ৰেকশনৰ কথা তলৰ cos থিটা sin থিটা যে আছে তলৰ sin থিটাটো গৈ পেলাই ওপৰ পাই যাব এই তলৰ cos থিটাটো গৈ পেলাই ওপৰ পাই যাব মানে এই যে নৰমালি ফ্ৰেকশনত ডিভাইড কৰিলে ৰেচিপ্ৰকেল হৈ যায় সেইটো বস্তু খালি মই লং প্ৰসেছত দেখুৱা নাই আৰু শৰ্টকে কৈছো দেই এই সাইনটো গৈ পেলাই ওপৰ পাবগে এই cosটো গৈ পেলাই ওপৰ পাবগে আৰু যে এই cosটো আছে এই cosটো পোককে নামি আহিব এই সাইনটো পোককে নামি আহিব ঠিক আছে তো এই sin থিটা যদি ওপৰলৈ গুচি যায় অলৰেডি sin থিটা এটা আছে এই cos থিটা যদি ওপৰলৈ গুচি যায় ইয়াত অলৰেডি cos থিটা এটা আছে sin থিটা ওপৰত sin থিটা মিলি পেলাই sin স্কয়াৰ থিটা হৈ যাব cos থিটা ওপৰত cos থিটা মিলি পেলাই cos স্কয়াৰ থিটা হৈ যাব ওকে গ'ল বাৰু ভেৰি গুড তাৰ পৰা কি আহিলে এই টুপুককে cos থিটাটো আৰু sin থিটা নামি আহিছিল ন আমি লিখি লৈছো ওপৰত থাকিলে sin স্কয়াৰ থিটা তলত থাকিলে cos থিটা ইনটু sin থিটা মাইনাস cos থিটা লিখি ললো ওপৰত থাকিলে cos স্কয়াৰ থিটা তলত থাকিলে আমাৰ sin থিটা ইনটু cos থিটা মাইনাস sin থিটা লিখি ললো এটা বস্তু এটা মন কৰিব লাগে থোৰাসা ডিফাৰেন্স আছে থোৰাসা কি ডিফাৰেন্স আছে কওঁ বাৰু ইয়াত cos থিটা আৰু sin থিটা মাল্টিপ্লাই হৈ আছে কিন্তু ব্ৰেকেটৰ ভিতৰত মন কৰিব লাগিলে কি দেখিবা ব্ৰেকেটৰ ভিতৰত দেখিবা যে এটাত sin থিটা মাইনাস cos থিটা আছে ইয়াত cos থিটা মাইনাস sin থিটা আছে ওকে can we make it the same yes how এই যে পিছফালৰ যে মাইনাসটো আছে যে এটো উলিয়াই পেলাই বাহিৰলৈ লৈ আহিবা তো মাইনে কমন লৈ অনা কথা কৈছো তো মাইনাসটো যদি বাহিৰলৈ উলিয়াই আনা কি হ'ব কওঁ এই সাইনৰ আগত যে মাইনাসটো আছে সেইটোতো বাহিৰলৈ ওলাই আহিব তো সাইন বনি যাব পজিটিভ এয়া পজিটিভ বনি গ'ল আমাৰ আৰু cosটো যে আছে cosৰ আগত একো নাই মানে কি আছে প্লাস এটা আছে সেই প্লাসটোৰ পৰা যদি মাইনাসটা উলিয়ালে বাহিৰলৈ গুচি আহো cosটো নিগেটিভ বনি যাব বিকজ মাইনাস আৰু মাইনাস দুটা মিলি প্লাস হয় নহয় জানো মাইনাসটা যদি উঠাই লৈ গুচি যাওঁ থাকি গ'ল প্লাসটো নাথাকিলে থাকি গ'ল অকল এই মাইনাসটো থাকি গ'ল তো cosৰ আগত মাইনাসটা বহিব সেইকাৰণে তলৰ লাইনত লিখিছো মাইনাস cos থিটা আৰু এই যে মানে মাইনাসটো মাত্ৰ উলিয়াই কমন লৈ গলো বুলি ক'লো কেনি নিলো সেইটো এই যে মাইনাসটো মই উলিয়াই লৈ গলো সেই মাইনাসটো এই প্লাসটোৰ লগত মিলাই পেলাই সেকেন্ড স্টেপত মই ডাইৰেক্ট প্লাসে মাইনাসে মাইনাস লিখি দিলো ওকে এতিয়া মন কৰিলে দেখিব লাগে যে তলৰ লাইনটো সেম হৈ গ'ল কি
cos থিটা আৰু sin থিটাবোৰ বেলেগ বেলেগ আছে কিন্তু এই sin থিটা মাইনাছ cos থিটা আৰু এই sin থিটা মাইনাছ cos থিটাটো হৈ গ'ল সেম আৰু ওপৰত আছে আমাৰ sin স্কয়াৰ থিটা এইপিনে cos স্কয়াৰ থিটা খালি ইয়াত মাইনাছ হৈ গ'ল এতিয়া কথাটো চাবা দেই এতিয়া পাছত মই মাথা মুণ্ড একো ধৰিব পৰা নাই সেইকাৰণে মই ডাইৰেক্ট এটা বস্তুৱে ক'ম সেইটো লওঁ LCM প্ৰথমতে একো ধৰিব নোৱাৰিলে ল'ব লাগে sin থিটা cos থিটা নিব লাগে তাৰপিছত একো ধৰিব নোৱাৰিলে LCM লৈ ল'ব লাগে LCM লৈছো এতিয়া LCM ত মন কৰিবা sin থিটা cos minus cos থিটা sin থিটা minus cos থিটা সেমেই আছে তোৰো এবাৰেই আহিব কিন্তু এই cos থিটা আৰু sin থিটাটো বেলেগ বেলেগ আছে তো sin থিটা ইনটু cos থিটা হ'ব বেসিক্যালি কি আছে LCM ল'বলৈ হলে কমন গিটা এবাৰে ল'ব লাগে আৰু কমন নথকা গিটা মাল্টিপ্লাই কৰি দিব লাগে তো cos থিটা আৰু sin থিটাটো কমন নাই তো sin থিটা আৰু cos থিটা লিখিব লাগে মই লিখি দিলো আৰু লগত এই sin থিটা minus cos থিটা sin থিটা minus cos থিটা এই পাৰ্টটো সেমেই আছে তো সেইটো এবাৰ লিখিলো ঠিক আছে LCM আমাৰ হৈ গ'ল এতিয়া মন কৰিব লাগে কি আগৰ নিচিনা এই cos থিটা ইনটু sin থিটা মাইনাছ cos থিটাটোক এই তলৰ নিচিনা এই তলৰ ডিনোমিনেটৰটো বনাবলৈ হলে আমাক কি লাগিব এটা sin থিটা লাগিব এই sin থিটাটো মই তলত ইহঁতৰ লগত মাল্টিপ্লাই কৰিছো তো ওপৰটোতো মাল্টিপ্লাই কৰিব লাগিব অলৰেডি sin স্কয়াৰ থিটা আছেই আৰু এটা sin থিটা দি দিলে এইটো বনি যাব sin স্কয়াৰৰ পৰা क्या बन जाएगा sin क्यूब थीटा जितु মই তলত লিখিছো চাগে লিখিছো সিমিলাৰলি sin থিটা এই তলৰ নিচিনা বনাবলৈ হলে sin থিটা ইনটু sin থিটা মাইনাছ cos থিটা এই বস্তুটো তলৰ এক্স্যাক্টলি নিচিনা বনাবলৈ হলে cos থিটা লাগিব তলত যদি cos থিটা দিনো ওপৰটো cos থিটা দিব লাগিব তো ওপৰত cos থিটা দিলে কি হ'ব অলৰেডি cos স্কয়াৰ থিটা আছে আৰু এটা cos থিটা দিম cos কিউব থিটা বনি যাব এতিয়া লাষ্টত আমাৰ কি পালোগে হাতত থাকিলেগে sin কিউব থিটা মাইনাছ cos কিউব থিটা এইটো তলত থাকিলেগে sin থিটা cos থিটা sin থিটা মাইনাছ cos থিটা ওকে লিখি ললো এতিয়া আমাৰ মনত পৰিব এলজেব্ৰিক আইডেন্টিটি যেটো আমি 9ত পাইছিলো হেতু হৈছে a কিউব মাইনাছ b কিউব বিকজ ইয়াত sin কিউব থিটা মাইনাছ cos কিউব থিটা আছে sin কিউব থিটা মাইনাছ cos কিউব থিটা তো a কিউব মাইনাছ b কিউব ফৰ্মুলাটো কি আছিল ফৰ্মুলাটো আছিল a মাইনাছ b a স্কয়াৰ প্লাস ab প্লাস b স্কয়াৰ এটা মন কৰিব লাগে a কোনটো b কোনটো এটা a কিউব মানে কি sin কিউব আছে তো obviously a টো হ'ব sin থিটা b কিউব মানে কি আছে b কিউব মানে আছে cos কিউব তো obviously b টো হ'ব cos থিটা তো প্ৰথমতে a - b লিখিব লাগিব a - b লিখিবৰ কাৰণে মই sin থিটা - cos থিটা লিখি ললো নেক্সট ব্ৰেকেটত a স্কয়াৰ প্লাস ab প্লাস b স্কয়াৰ a স্কয়াৰ মানে কি sin স্কয়াৰ থিটা লিখিলো ভেৰি গুড a মানে sin থিটা আছিল তো a স্কয়াৰ মানে sin স্কয়াৰ থিটা হ'ব নেক্সট আছে ab মানে sin থিটা ইনটু cos থিটা লিখিলো b স্কয়াৰ মানে কি b ৰ জায়গাত আছিল cos থিটা b স্কয়াৰ মানে cos স্কয়াৰ থিটা এতিয়া আমি মন কৰি দেখিম যে এই যে sin থিটা - cos থিটাটো আছে এটো এক্স্যাক্টলি সেম আছে আমি sin থিটা - cos থিটা লিখি থোৱা আছে ওপৰত এটুত সেম আছে তলৰ sin থিটা - cos থিটা হৈতে তো ডাইৰেক্ট কটাকটি বা কেনসেল গুচি গ'ল এটা কেনসেল যোৱাৰ পিছত কি বাচিলে কেনসেল যোৱাৰ পিছত আমাৰ বাচিবগে যে এই sin স্কয়াৰ থিটা আৰু cos স্কয়াৰ থিটা আছে কেনেবাকে আইডেন্টিটি ইউজ কৰি পেলাই প্ৰথম আইডেন্টিটিটো ট্ৰিগোনোমেট্ৰিৰ sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা 1 আছিল তো এই দুটা নিলিখি পেলাই ডাইৰেক্ট মই ইয়াত কি লিখি দিছো 1 আৰু লগত থাকিলে sin থিটা প্লাস sin থিটা ইনটু cos থিটা লিখিছো ওকে তলত sin থিটা মাইনাছ cos থিটা কেনসেল যোৱাৰ পিছত থাকিলেগে অকল sin থিটা cos থিটা মানে টোটেলি বাচিলেগে একদম লাষ্ট বাচিলেগে আমাৰ 1 প্লাস sin থিটা cos থিটা নিউমাৰেটৰ আৰু তলত বাচিলেগে sin থিটা cos থিটা ডিনোমিনেটৰ এইটোক মই এনে কৰিব পাৰো মই যদি লিখো 2 plus 7 divided by 5 এইটো মই 2/5 plus 7/5 বুলি লিখাত আপত্তি ইমান নাই বিকজ স্প্লিট মাৰি দিব পাৰি আকৌ এইটো এনেকাই বনিবগৈ গৈ পেলাই এইটো গৈ পেলাই আকৌ এনেকুৱাই বনিবগৈ হয়নে তো আমি লিখাত আপত্তি নাই তো মানে কি কৰিলো এই যে 1 plus sin থিটা cos থিটা আছে মই স্প্লিট মাৰি দিলো কি লিখিলো 1/sin থিটা cos থিটা লিখি ললো আৰু নেক্সটটো লিখিলো sin থিটা cos থিটা by sin থিটা cos থিটা sin থিটা cos থিটা by sin থিটা cos থিটা মানে সেম বস্তু নহয় জানো কেনসেল গুচি গ'ল থাকিলে 1 এটা মন কৰিব লাগে যে 1/sin থিটা আৰু 1/cos থিটা 1/sin থিটা cos থিটা 1/sin থিটা মানে কি cosec নহয় জানো আৰু 1/cos থিটা মানে কি 1/cos থিটা মানে হ'ব আমাৰ 1/sin মানে cosec আৰু 1/cos মানে sec তো 1/sin থিটা cos থিটা মানে cosec থিটা sec থিটা 1/sin থিটা cos থিটা মানে cosec থিটা sec থিটা আৰু এই 1 টো আছে লিখি দিলো তো cosec থিটা sec থিটা প্লাস 1 আমাক দেখাবলৈ দিছিল নিব 1 টো আগত আছিল তো এড টো যেনেকৈ কৰো 1 plus cosec থিটা sec থিটা কৰো বা cosec থিটা sec থিটা প্লাস 1 কৰো সেমে কথা তো RHS ওলাই গ'ল হেতু আছে খালি মন ৰাখিব লাগিব কি কৰিব লাগিব প্ৰথমতে আকবাৰ যে কৈছো মই একদম পবা কেনি গল পালো প্ৰথমতে আমাৰ 10 ৰ কটত দিয়া আছিল তো 10 ৰ কটৰ মই একো দেখি পোৱা নাই যে মই LHS ত কিবা আমাৰ এলজেব্ৰিক বা আমাৰ ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি লাগ খাব তো সেইকাৰণে মই ডাইৰেক্টলি কি কৰিলো ডাইৰেক্টলি মই সাইনৰ কচলৈ লৈ গলো সাইনৰ কচলৈ লোৱাৰ পিছত মই এইকলৈকে আহিলো এইকলৈকে মই আহিলো অহাৰ পিছত মই একো ধৰিব পৰা নাই ধৰিব কেলে পৰা নাই মই কাৰণ কৰিম কি একো বুজিয়ে পোৱা নাই তো মই ডাইৰেক্টলি ললো আমাৰ LO CO আৰু MO LCM ললো
এলচিএম চেলচিএম ল'লো, ছিম্প্লিফাই কৰিলো, কৰাৰ পিছত আমাৰ কি ওলালে? ওপৰত সাইন স্কোৱাৰ থিটা কছ স্কোৱাৰ থিটা। এইটো আকৌ এলচিএম ল'লো, একো বুজি পোৱা নাই, আকৌ এলচিএম ল'লো, আকৌ এলচিএম লৈ পেলাই আমাৰ কি ওলালেগে? ওপৰত সাইন কিউব থিটা কছ কিউব থিটা। যেই সাইন কিউব থিটা কছ কিউব থিটা দেখিলো, এনেকুৱা কিবা ট্ৰিগনমেট্ৰিক আইডেন্টিটি আছে জানো কিউবত? নাইকিয়া। তো সেইকাৰণে ডাইৰেক্টলি আমি মনত পেলালো ক্লাছ 9ত পোৱা এ কিউব মাইনাছ বি কিউব আইডেন্টিটিটোলে। এইটো ইয়াত গৈ পেলাই এপ্লাই কৰি দিলো, কৰি দিয়াৰ পিছত এইটো ফৰ্মুলা বনিলে, ওপৰ তলে কাট খাই গ'ল, ইয়াত কিবা এটা ট্ৰিগনমেট্ৰিক আইডেন্টিটি লাগি গৈ পেলাই আমাৰ আনচাৰটো চিম্পলিফাই হৈ লাষ্টত ওলাই গ'ল। কথাটো হৈছে যে এবাৰ কৰিলে মনত থাকিব, এটলিষ্ট দুবাৰ তিনিবাৰমান কৰি চাব লাগিব। কৰি চালে এবাৰ চাই এবাৰ ধৰা নোৱাৰিলা, 2 নম্বৰ চালা, 3 নম্বৰ চালা, 4 নম্বৰ লাহে লাহে নিজে মনতে পৰি যাব কি আইডেন্টিটি ইউজ কৰিছো, ৰিপিট হ'ব ন, ৰিপিট হ'লে মনত থাকি যাব।